প্ৰতিদিন টাইম নিউজ ডেস্ক সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰতিটো সমষ্টিৰ 126টা সমষ্টি মুঠ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি 35খন জিলাৰ 40টা ভোট গণনা কেন্দ্ৰ সাজু হৈছে আৰু 5951গৰাকী বিষয়া মাইক্ৰ অবজাৰ্ভাৰ আছে 2348গৰাকী মুঠৰ ওপৰত সামগ্ৰিকভাৱে সকলো সাজু হৈছে আৰু নিউজ ডেস্ক প্ৰতিদিন টাইমৰ নিউজ ডেস্কো সম্পূৰ্ণৰূপে সাজু হৈছে সকলো ইতিমধ্যে ব্যস্ত হৈ পৰিছে সাজু হৈছে নয়ন প্ৰতিম কুমাৰ কিদৰে প্ৰতিদিন টাইমৰ নিউজ ডেস্ক সাজু হৈছে কেনেদৰে আমি সংবাদসমূহ বা আপডেটসমূহ ৰাইজলৈ আগবঢ়াম কিছু জনাৰ চেষ্টা কৰিম নয়ন সনি চাওক নিৰ্বাচন বুলি ক'লে প্ৰতিদিন টাইম আৰু প্ৰতিদিন টাইমৰ ইলেকশ্যন হেডকোৱাৰ্টাৰ এখন ডেস্ক আমাৰ আজি আমি এইদৰে সাজু হৈ আছোঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক আমাৰ যেনেকৈ ফিল্ডত যিসকল সাংবাদিক আছে সেই সাংবাদিকসকলৰ উপৰিও আমাৰ যিসকল গুৱাহাটীত থকা যিসকল আমি সাংবাদিক আছোঁ আমি অলপ বেলেগ ধৰণে আমি অন্য ধৰণে আজি এই যি নিৰ্বাচনৰ ফলাফল আমি দিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আমাৰ সকলো সাজু হৈ আছে মই প্ৰথমতে দেখুৱাইছোঁ পুলক আৰু দেৱপ্ৰতিমে লোৱাৰ আছামৰ নামনি অসমৰ 13টা সমষ্টিৰ ফলাফল আমাক জনাব আৰু এইফালে যদুমণি শইকীয়া আৰু আইচেংফা আছে আইচেংফা আৰু যদুমণিয়ে আমাক সামগ্ৰিকভাৱে বি টি আৰৰ যি 15টা সমষ্টি আছে এই বি টি আৰৰ 15টা সমষ্টিৰ খবৰ আমাক দিব ইয়াৰ বিপৰীতে ৰাজদীপ চেতিয়া ফুকন আৰু মিনাল কুদ্দুছ আছে আমাৰ ইফালে বৰাকৰ যি 15টা সমষ্টি বৰাকৰ যি 13টা সমষ্টি আছে সেই 13টা সমষ্টি পাম আৰু প্ৰস্তুতি গগৈ অনুপ নাথ আৰু তুষাৰ ৰঞ্জন বৰা এই তিনিগৰাকী সতীৰ্থ সাংবাদিক আমাৰ আছে তেওঁলোকে আমাক মিডিল আছাম আৰু যি পাহাৰৰ যি 5টা সমষ্টি আছে এই 5টা সমষ্টিৰ খবৰ আমি তেওঁলোকৰ পৰা পাম আৰু ইয়াৰ বিপৰীতে আপাৰ আছামৰ ক্ষেত্ৰত আমি ইলেকশ্যন আপডেট লৈ সাজু হৈ আছে আমাৰ পাৰ্থপ্ৰতিম বৰুৱা আৰু জুবি শইকীয়া থাকিব অলপ পিছত নাৰায়ণ শইকীয়া আছে আৰু লগত থাকিব ৰিদ্ধিজো আছে এইদৰে থাকিব আৰু আমি যদি নৰ্থ বেংকৰ ফালে যদি যাওঁ নৰ্থ বেংকৰ ফালে যি 19টা বিধানসভা সমষ্টিৰ খবৰ আমাক জনাব মিতালী কোঁৱৰ চিন্তুমণি শইকীয়া শচীন চেমন্ত আৰু ঋতুমণি চেতিয়াই এইসকল আমাৰ সতীৰ্থ সাংবাদিক আৰু ইয়াৰ বিপৰীতে আনডিভাইডেড কামৰূপ বুলি আমি এটা কিছুমান সমষ্টি আমি দিম সেয়া হৈছে 19টা বিধানসভা সমষ্টি আৰু 20টা বিধানসভা সমষ্টি আৰু এই যি 20টা বিধানসভা সমষ্টি আছে এই 20টা বিধানসভা সমষ্টিৰ পোনপটীয়া খবৰ আমাক জনাব অমৰেন্দ্ৰ ডেকা অঞ্জুমণি বৰদলৈ অলপ পিছত আহি যোগ দিব হিমাক্ষী বুঢ়াহী যোগ দিব আমাৰ এংকৰ আৰু লগত ৰূপম দলৈ আমাৰ সতীৰ্থ সাংবাদিক ৰূপম দলৈ থাকিব আৰু দিবেন্দু থাকিব আমাৰ আজি দেখা গৈছে চনি যে অসমৰ উপৰিও আজি অন্য 4খন ৰাজ্যৰ আজি বিধানসভা নিৰ্বাচনৰ ফলাফল একেলগে ওলাব তামিলনাডু কেৰেলা পুডুচেৰী আৰু পশ্চিমবংগ এই যি 4খন ৰাজ্য এই 4খন ৰাজ্যৰ খবৰ আমাক জনাব আমাৰ দিবেন্দু আমাৰ নেশ্যনেল ডেস্ক আমি ইয়াৰ স্থাপনা এখন কৰিছোঁ আৰু সেই তাৰ দায়িত্বত আছে দিবেন্দু আৰু গতিকে সামগ্ৰিকভাৱে আমি এই যি প্ৰথম আমি এনেদৰে খবৰ আমি ভাগ কৰি লৈছোঁ আৰু যিহেতু দেৱপ্ৰতিম আৰু পুলক মহন্তই নামনি অসমৰ 13টা বিধানসভা সমষ্টিৰ খবৰ দিব কেনেকৈ সাজু হৈছে দেৱ আৰু পুলক হয় নিশ্চয়কৈ ইতিমধ্যে আমি যিসমূহ ফেক্টৰ আছিলে সেই ফেক্টৰসমূহৰ ওপৰত এনালাইচিছ ইতিমধ্যে আমি কৰিছোঁ তাৰ সমান্তৰালভাৱে গ্ৰাউণ্ড জিৰ'ত আমাৰ 20গৰাকী প্ৰায় 20গৰাকী সাংবাদিক সতীৰ্থ ইতিমধ্যে আমাৰ সৈতে সংযোজিত হৈ আছে আৰু তাৰ লগতে যিসমূহ আমি ৰাউণ্ড হিচাপত কৰি লৈছোঁ কেইবাটাও ৰাউণ্ড হ'ব কোনো সমষ্টিত 13টা ৰাউণ্ড কোনো সমষ্টিত 17ৰ পৰা 20টা ৰাউণ্ড এনেধৰণৰ হ'ব গতিকে আমি ৰাউণ্ড হিচাপতো টেবুলেশ্যন কৰি লৈছোঁ আৰু আমি দৰ্শকসকলক যত্ন কৰিম যে প্ৰথম যাতে আমি খবৰটো দিব পাৰোঁ তাৰ বাবে আমি ইতিমধ্যে সাজু হৈছোঁ ধন্যবাদ আৰু পাৰ্থপ্ৰতিম বৰুৱাৰ পৰা উজনি অসমৰ সমষ্টিৰ খবৰ আমি পাম উজনি অসমৰ বিশেষভাৱে এইবাৰ বিশেষ চৰ্চা চলি আছে আৰু পাৰ্থ আৰু মাত্ৰ কেইটামান মুহূৰ্ত 7:12 হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছত পোষ্টেল বেলট কাউণ্ট হ'ব প্ৰথমতে 8 বজাৰ পৰা 8:30 বজালৈকে পোষ্টেল বেলট কাউণ্ট হ'ব আৰু এইবাৰ আমি দেখিছোঁ যে পোষ্টেল বেলটৰ এইবাৰ 1,19,463গৰাকী ভোটাৰ আছিলে তেওঁলোকে এইবাৰ পোষ্টেল বেলটৰ জৰিয়তে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সামগ্ৰিকভাৱে আজি উজনি অসমৰ খবৰ আমি কেনেকৈ জনাম চাওক নয়ন প্ৰতিম কুমাৰ উজনি অসমৰ 27টাকৈ সমষ্টি আপুনি গোলাঘাটৰ পৰা আৰম্ভ কৰি একেবাৰে শদিয়ালৈকে যদি আমি চাওঁ সেই 27টা সমষ্টিৰ খবৰ আমি দিবলৈ সাজু হৈছোঁ প্ৰত্যেকখিনি আপডেটৰ বাবে আমাৰ প্ৰতিজন সতীৰ্থ সাজু আছে আৰু তাৰ লগে লগে যদি আপুনি উজনি অসম সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে যদি আপুনি বোকাখাটত অতুল বৰাক চাই ঠিক তেনেধৰণে গোলাঘাটত অজন্তা নায়ক বিতুপন শইকীয়াৰ পৰা আৰম্ভ কৰি যোৰহাটলৈ যদি আপুনি যায় তাত দেখিব গৌৰৱ গগৈ ঠিক তেনেধৰণে হিতেন্দ্ৰ নাথ গোস্বামী তাৰ বিপৰীতে যদি আপুনি মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী ডক্টৰ জ্ঞানশ্ৰী বৰা ঠিক তেনেধৰণে শিৱসাগৰত অখিল গগৈ কুশল দুৱৰী নাজিৰাত দেৱব্ৰত শইকীয়া ঠিক তেনেধৰণে ময়ূৰ বৰগোহাঁই ঠিক তেনেধৰণে যদি আপুনি খোৱাঙলৈ যায়
যে সকলোৱে চৰ্চা চলি আছে লুৰিণজ্যোতি গগৈ বনাম চক্ৰধৰ গগৈ ঠিক তেনেধৰণে জগদীশ ভূঞা ঠিক তেনেধৰণে প্ৰণতি ফুকন ভাৰ্চেছ নাহৰকটীয়াত আছে তৰংগ গগৈ ঠিক তেনেধৰণে প্ৰত্যেকটো সমষ্টি উজনিৰ প্ৰতিটো সমষ্টি অতি আকৰ্ষণীয় হৈ আছে সেই আকৰ্ষণীয় প্ৰতিটো সমষ্টিৰ আমি খবৰ দিবলৈ চেষ্টা কৰিম আৰু যিসমূহ কাৰকৰ কথা কৈ থকা হৈছিল যে অসম জাতীয় পৰিষদৰ যদি খোৱাং সমষ্টিটো আপুনি চাবলৈ যায় খোৱাং সমষ্টিটোত লুৰিণজ্যোতি গগৈৰ কি হ'ব যেনেধৰণে আচলতে আণ্ডাৰ কাৰেণ্ট বুলি কোৱা হৈছিল সেই আণ্ডাৰ কাৰেণ্টে কিমান দূৰলৈ কাম কৰিলে ঠিক তেনেধৰণে যিখিনি সমষ্টি চাহ উদ্যোগিক কেইবাটাও সমষ্টি আছে 6ৰ পৰা 7টাকৈ সমষ্টি আছে তাত যদি আপুনি চাবলৈ যায় যিসমূহ কাৰকৰ কথা কৈ থকা হৈছে যে JMM তেওঁলোকে কিন্তু কেইবাটাও সমষ্টিত প্ৰাৰ্থী 19টা সমষ্টি সৰ্বমুঠ 19টা সমষ্টি আজি সমষ্টি তাৰ লগে লগে যদি উজনি কেইটামান আমি নিৰ্দিষ্ট সমষ্টিৰ কথা ক'বলৈ যাওঁ সেয়া আপুনি যদি চাই টিংখঙত তেওঁলোকে প্ৰাৰ্থী দিছে ঠিক তেনেধৰণে দুলীয়াজানত দিছে নাহৰকটীয়াত দিছে চাবুৱা লাহোৱালত দিছে ঠিক তেনেধৰণে মাৰ্ঘেৰিটাত দিছে ডিগবৈত দিছে গতিকে JMM ফেক্টৰ হ'ব নেকি ক'ৰবাত JMM কাৰোবাৰ ভোট কাটিব পাৰিবনে নাই বা এই বিষয়সমূহে আচলতে কেনেধৰণে প্ৰভাৱ পেলালে কিছু সময়ৰ পাছতে সেয়া স্পষ্ট হ'ব গতিকে উজনিৰ যি 27টাকৈ সমষ্টি সেই 27টা সমষ্টি অতিকৈ আকৰ্ষণীয় হৈছে গতিকে কিছু সময়ৰ পাছতে নিশ্চয় কিছু সময় পিছত গম পাম মৃণাল কুটুছ আছে বৰাকৰ খবৰ লৈ মৃণাল কুটুছ বৰাকৰ খবৰ বৰাকৰ খবৰ দিবলৈ ইতিমধ্যে বৰাকৰ যিকেইটা সমষ্টি আছে সমষ্টিসমূহত আমাৰ যিসকল সাংবাদিক আছে সাংবাদিক ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু প্ৰতিটো সমষ্টিৰ আমি তথ্য দিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ বৰাক উপত্যকাত বঙালী যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে কেনেকুৱা ধৰণৰ এইবাৰ জনমত দিছে সেয়া নিশ্চয়কৈ কিছু সময়ৰ পিছতে স্পষ্ট হ'ব বিশেষকৈ AIDF-এ বৰাকত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে আৰু AIDF-ৰ বিপৰীতে কংগ্ৰেছে সেইসমূহ ভোট কেনেদৰে আনিবলৈ সক্ষম হয় সেইসমূহ তথ্য কিছু সময়ৰ পিছতে স্পষ্ট নিশ্চয় এবাৰ দুটা বিশেষ গুৰুত্বপূৰ্ণ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটৰ বিন্যাস সলনি হৈছে 1 2 পেৰাচুট লেণ্ডিং হৈছে এটা দলৰ পৰা নিশাৰ ভিতৰতে গৈ অন্য এটা দলত যোগদান কৰিছে বিশেষকৈ অগপলৈ গৈছে ADF-ৰ নেতা এই ধৰণৰ গোটেই পৰিৱেশ কংগ্ৰেছ নেতা গৈছে বিজেপিলৈ গতিকে সামগ্ৰিকভাৱে বৰাকত কেনেকুৱা ধৰণৰ হয় আপুনি যিটো ইতিমধ্যে কৈছে যে নিশাটোৰ ভিতৰতে ইটো দলৰ পৰা সিটো দললৈ গৈছে সিটো দলৰ পৰা অন্য এটা দললৈকে গৈছে তাৰ ভিতৰত অন্যতম হৈছে বিজেপিৰ ভাতৃ যিটো সহযোগী দল অগপত AIDF-ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই জাপ মাৰিছে আৰু যিহেতুকে কৰিমুদ্দিন বৰভূঞাই তাত AIDF-ৰ বিধায়ক আছিলে এইবাৰ সেই সমষ্টিটোত যিসকল সংখ্যালঘু ভোটাৰ আছে সেই ভোটাৰসকলে কৰিমুদ্দিন বৰভূঞাক কেনেদৰে আদৰিলে সেয়া লক্ষণীয় হ'ব বিপৰীতে আমিনুল হক লস্কৰ আছে পূৰ্বৰ বিজেপিৰ বিধায়ক আছিলে এইবাৰ কংগ্ৰেছৰ হৈ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে এই সমষ্টিটো অতিকৈ আকৰ্ষণীয় হ'ব আৰু জাপ মাৰাৰ কথা যিহেতুকে আপুনি কৈছে অন্যতম এই ক্ষেত্ৰত উল্লেখ কৰিবলৈ কাটিগড়া সমষ্টিত কমলেশ পুৰকায়স্থ তেখেতে বিজেপিত কংগ্ৰেছত থাকিও বিজেপিৰ শিবিৰত তেখেত আছিলে আৰু নিৰ্বাচনৰ পূৰ্বে তেখেতে বিজেপিলৈ আহিছে আৰু তেখেতে কাটিগড়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে তেখেত পূৰ্বতে শ্ৰীভূমিৰ নিশ্চয় নিশ্চয় কুদ্দুছ তুমি সাজু হৈ থাকা মই অমৰেন্দ্ৰ ডেকা আৰু ৰূপমৰ ওচৰলৈ যাব খুজিছোঁ আমাৰ নামনি অসমৰ আনডিভাইডেড কামৰূপ বুলি আমি 19টা সমষ্টি আমি পাইছোঁ অমৰেন্দ্ৰ আমি এই 19টা সমষ্টি আমি খবৰ দিম কিন্তু লক্ষণীয় কথাটো হৈছে যে যিটো প্ৰেডিকশ্যন আমাৰ হাতত আছে ইতিমধ্যে যে প্ৰেডিকশ্যন মতে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ব পাৰে বুলি ইতিমধ্যে এক্সিট পোলসমূহে কৈছে পোল অফ দ্য পোল যদি আমি চাওঁ তেতিয়াহ'লে আমি NDA চৰকাৰে হ'ব বুলি ইতিমধ্যে পূৰ্বানুমান কৰা হৈছে কিন্তু বিৰোধীয়ে এদিন আগত সন্মিলিতভাৱে যিখন বৈঠক পাতিছিল তেওঁলোকৰ এনালাইচিছ কৈছে নিজাববীয়াকৈ তেওঁলোকে কৈছে যে 70+ সামগ্ৰিকভাৱে তেওঁলোকে পাবই গতিকে যুঁজখন খুব আকৰ্ষণীয় হৈছে এবাৰ নিশ্চয় আকৰ্ষণীয় হ'ব যুঁজ আৰু আপুনি যি আনডিভাইডেড কামৰূপৰ কথা কৈছে আমি 20টা সমষ্টিৰ ফলাফল আপোনালোকৰ ওচৰলৈ যিমান পাৰোঁ তৎপৰতাৰে লৈ আহিম যিমান শীঘ্ৰেই পাৰোঁ লৈ আনিবলৈ যত্ন কৰিম এই সমষ্টিকেইটা হৈছে আপোনাৰ কামৰূপ মেট্ৰৰ 5টা সমষ্টি কামৰূপ জিলাৰ 6টা সমষ্টি তাৰ সমান্তৰালকৈ নলবাৰীৰ 3টা বৰপেটাৰ 4টা আৰু বজালীৰ 2টাকৈ সমষ্টি আপুনি লক্ষ্য কৰিব যে এই সমষ্টিকেইটাত দুগৰাকীকৈ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিৰ ভাগ্য নিৰ্ণয় হ'ব ৰঞ্জিত দাস আৰু ভৱেশ কলিতা দুয়োগৰাকী মন্ত্ৰীও আছিলে ৰঞ্জিত দাসে এতিয়াও মন্ত্ৰিত্বৰ দায়িত্বত আছিলে গতিকে এই গোটেইকেইটা সমষ্টি অতি হাই প্ৰফাইল সমষ্টি সৰ্বুগ ভৱানীপুৰত আচলতে ৰঞ্জিত দাস নে মনোৰঞ্জন তালুকদাৰ কোন নিৰ্বাচিত হৈ আহিব সেই কথাখিনি যথেষ্টখিনি তাৎপৰ্যপূৰ্ণ হ'ব ভৱেশ কলিতাৰ ভাগ্য নিৰ্ণয় হ'ব সমান্তৰালকৈ শেহতীয়াকৈ অতি আশ্চৰ্যজনকভাৱে নিৰ্বাচন ঠিক প্ৰাক মুহূৰ্তত নিজৰ সাংসদ এৰি কংগ্ৰেছ দল এৰি আহি বিজেপিত যোগ দিয়া প্ৰদ্যুৎ বৰদলৈৰ ভাগ্য নিৰ্ণয় হ'ব য'ত তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে একালৰ বিজেপিৰ আৰু এতিয়াৰ
প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, তাৰ সমান্তৰালকৈ জয়ন্ত দাস যিগৰাকী প্ৰাৰ্থীয়ে আচলতে বিজেপিৰ প্ৰাৰ্থী হিচাপে যথেষ্টখিনি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি ভাবা হৈছিল, তেওঁক দলীয় টিকটৰ পৰা বঞ্চিত কৰি তাৰপিছত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। গতিকে জয়ন্ত দাসে কেনেধৰণৰ আচলতে প্ৰভাৱ বিস্তাৰ কৰিলে ভোটাৰৰ ওপৰত, এই কথাখিনিৰ ওপৰত দিছপুৰ যিটো সমষ্টি, এই সমষ্টিটো ভাগ্য নিৰ্ণয় হ'ব। সমান্তৰালকৈ আৰু হাই প্ৰফাইল যিকেইটা সমষ্টি বুলি ভবা হৈছে তাৰ ভিতৰত কমলপুৰ যথেষ্টখিনি চৰ্চাত আছে, কামৰূপ জিলাৰ কমলপুৰ সমষ্টি। এই সমষ্টিটোত বিধায়ক দিগন্ত কলিতা, তাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংকুৰ দাস। যথেষ্টখিনি বিজেপিৰ তেওঁ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, প্ৰাৰ্থিত্ব বঞ্চিত হৈ অংকুৰ দাস আচলতে বিজেপিৰ পৰা যেতিয়া টিকট নাপালে তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে। তাৰ সমান্তৰালকৈ তাতে কংগ্ৰেছত যোগ দিয়া সত্যব্ৰত কলিতাই কেনেধৰণে আচলতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আমি যদি সামগ্ৰিকভাৱে যদি আনডিভাইডেড যদি কামৰূপৰ 20টা সমষ্টি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে সৰ্বগৰ পৰা পূৰ্বৰ যি সৰ্বগ সমষ্টি তাৰ পৰা আৰম্ভ কৰি যদি এতিয়া যদি আমি দিছপুৰলৈকে চাওঁ, মাজত কমলপুৰ আছে, চিপ্ৰাং আৰু গাদ্দাৰ, এই দুটা শব্দ এইবাৰ নিৰ্বাচনৰ পিছত খুব চৰ্চা হৈছিলে। বিজেপিয়ে দলীয় নেতৃত্বই কৈছিলে যে এনেকুৱা ধৰণৰ শব্দৰ আমাৰ কোনো প্ৰয়োজন নাই, এইবোৰ শব্দ ক'ব নালাগে। কিন্তু ভিতৰুৱাকৈ বা মুকলি প্ৰকাশ্যে সকলোৱে কৈছে যে এই ধৰণৰ হিন্দী দিয়া কাৰোবাৰ এটা চলিছিলে এইবাৰ। গতিকে নিশ্চিতভাৱে আজি লক্ষণীয় হ'ব। নিশ্চয় ক্ষমতাত যেতিয়া এটা দল থাকে দীৰ্ঘদিন, তাৰপিছত যদি তেওঁলোকৰ তাত প্ৰাৰ্থিত্ব বঞ্চিত হয়, তেওঁলোকে প্ৰাৰ্থিত্বৰ কাৰণে আচলতে যদি বঞ্চিত হোৱাৰ পিছত বিশুদ্ধাৰ কৰে, তাত চিপ্ৰাঙলৈ পৰিৱৰ্তন হয়, সেই কথাখিনি দেখা গৈছে। এই গাদ্দাৰী চলিছে, এইবাৰো বিজেপিত তেনেধৰণৰ কথা যথেষ্টখিনি আহি পৰিছে। আমি ক'ব বিচাৰিছোঁ যে হাজো শুৱালকুছি সমষ্টিটো আপুনি চাব, তাত প্ৰকাশ দাসক, তেওঁ বিজেপি দলত যোগদান কৰাৰ কথা আছিল, শেষ মুহূৰ্তত তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ল। প্ৰকাশ দাসক আচলতে তাত বিজেপি যিসকল সমৰ্থক আছে বা অসম গণ পৰিষদৰ যিসকল সমৰ্থক আছে, তেওঁলোকে মুকলিকৈ সমৰ্থন কৰিছে নে নাই, প্ৰত্যেকজনে যে কৰা নাই সেই কথাখিনি স্পষ্ট। সমান্তৰালকৈ মই এই মুহূৰ্তত আমি সুনীত চাওক, আমি কৈছোঁৱে যে নিৰ্বাচন মানে প্ৰতিদিন টাইমৰ এই ইলেকশ্যন হেডকোৱাৰ্টাৰ, আৰু আমি অসমৰ লগতে আজি নয়ন মই অকণমান আমাৰ নিউজ এডিটৰ পংকজ শইকীয়া আছে। আমাৰ সামগ্ৰিকভাৱে গোটেই স্ক্ৰীনখন আমি কিদৰে সজাইছোঁ বা কিদৰে আমি স্পষ্টভাৱে আমি আপডেটখিনি দিম, সেইখিনি মই সামগ্ৰিকভাৱে অকণমান পংকজ শইকীয়াৰ পৰা জানিব বিচাৰিম। নয়ন, নিশ্চিতভাৱে আমাৰ পংকজ গোটেই এই যিটো মেনেজমেণ্ট বুলি কৈছোঁ, আমাৰ ইলেকশ্যন মেনেজমেণ্ট, এই মেনেজমেণ্টত সামগ্ৰিক দায়িত্বত আছে পংকজ শইকীয়া। আমাৰ গোটেইখিনি ৰিপৰ্টাৰ, আমাৰ PCR, MCR আৰু ফিল্ডত যিখিনি ৰিপৰ্টাৰ্ছ আছে, সকলোৰে লগত এটা সমন্বয় ৰক্ষা কৰি আমি প্ৰতিটো খবৰ যাতে আমি ইনষ্টেণ্টলি তাৎক্ষণিকভাৱে যদি সকলোতকৈ আমি আগত দিব পাৰোঁ, তাৰ ব্যৱস্থাটো আমি কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ পংকজ শইকীয়াক ক্ৰেডিট দিব লাগে। পংকজ, হয়, প্ৰতিবাৰৰ দৰে আমিও সেই পূৰ্বৰ পৰম্পৰা যাতে অটুট ৰাখিব পাৰোঁ, যাতে চবতকৈ ফাষ্টেষ্ট আৰু শুদ্ধ আৰু এটা সঠিক ৰিজাল্ট আমি আগত দিব পাৰোঁ, তাৰ যোনটো মেনেজমেণ্ট, সেই মেনেজমেণ্টটো কৰা হৈছে। আপোনালোকে যদি স্ক্ৰীণত দেখে তেতিয়াহ'লে নিশ্চয় দেখিবলৈ পাব। আমি যাতে সাধাৰণ দৰ্শকে যে বুজাত যাতে কোনো ধৰণৰ অসুবিধা নহয়, আৰু সেই সুবিধাটো ৰাখিছোঁ। তাৰ অসমৰ সমান্তৰালকৈ যাতে বাকী আন 4খন ৰাজ্যৰ যাতে ৰিজাল্টটো একদম পুংখানুপুংখভাৱে সঠিক টাইমত যাতে পাব পাৰে, সেইটো কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু সময় অহাৰ লগে লগে, ঠিক 8 বজাৰ লগে লগে, মই দিবেন্দুক আহ্বান জনাইছোঁ। যদি আমি ৰাজ্যিক প্ৰেক্ষাপটৰ বাদ দি পেলাই যদি যোনটো আমাৰ নেশ্যনেল প্ৰেক্ষাপটত আন 4খন ৰাজ্য, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু পুডুচেৰীকে ধৰি যি 4খন ৰাজ্যৰ আপোনাৰ নিৰ্বাচন হৈছে, তাৰো আমি ৰিজাল্টটো যাতে সম্পূৰ্ণভাৱে শুদ্ধ আৰু ফাষ্টেষ্ট ৱেত আমি দিব পাৰোঁ, তাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি এইবাৰ এটা বিশেষ কথা লক্ষ্য কৰিছোঁ। এইবাৰ ইলেকশ্যনৰ প্ৰচেছটো যেতিয়া ষ্টাৰ্ট হৈছিলে, তেতিয়াৰ পৰা নিৰ্বাচন আয়োগে আগত যেতিয়া আমি সাংবাদিক হিচাপে আমি খবৰ দিওঁ, তেতিয়া কিন্তু কি হয়, আমি ফিল্ডত যিখিনি ৰিপৰ্টাৰ্ছ আছে তেওঁলোকৰ ওপৰত বেছ কৰোঁ। কিন্তু এইবাৰ নিৰ্বাচন আয়োগে যেতিয়া তেওঁলোকৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰতে হওক, পলিঙৰ সময়ত বা এতিয়া সামগ্ৰিকভাৱে তেওঁলোকে কিন্তু বহুত সেইটো ডেফিনেটলি নিৰ্বাচন আয়োগক এইবাৰ ধন্যবাদ জনাবই লাগিব। বিশেষকৈ আমাৰ ক্ষেত্ৰত আমি যিসকলে সাংবাদিকতা কৰি আছোঁ বা নিৰ্বাচনী প্ৰেক্ষাপটত যেতিয়া আমাৰ সাংবাদিকতাৰ প্ৰয়োজন হয়, আমি কি হয়, আমি ফিল্ডৰ ওপৰত বেছ কৰি আমি ৰিজাল্ট আপডেট দিব লগা হয়। কিন্তু এইবাৰ মানে আটাইতকৈ ভাল লগা খবৰটো হৈছে এইবাৰ নিৰ্বাচন আয়োগে আপোনাৰ তেওঁলোকে খুব ক্ষিপ্ৰতাৰে ফাষ্টেজ আৰু সাধাৰণ তেওঁলোকে কি হয় অফিচিয়েলি ৰিলিজ কৰে, দেৰি হৈ যায়। এতিয়া ধৰক আপোনাৰ এপটো ইউজ কৰা হৈছে, আৰু সাধাৰণ দৰ্শককো কওঁ যে আপোনালোকে যদি ফাষ্টেষ্ট ৱেত চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিৰ্বাচন আয়োগৰ কেইবাটাও এপ আছে, এপত যাব পাৰে, ৱেবছাইট আছে, যাব পাৰে। সমান্তৰালভাৱে কেৱল প্ৰতিদিন টাইমৰ টেলিভিশ্যনেই নহয়, প্ৰতিদিন টাইমৰ ফেচবুক পেজ আছে, টুইটাৰ আৰু আপোনাৰ ইনষ্টাগ্ৰাম পেজৰ উপৰিও আমাৰ ৱেবছাইটত আমাৰ যোনখন
যোনখিনি ৰিজাল্ট সেইখিনি লাইভ হৈ আছে আমাৰ আপোনালোকে ফ'ল' কৰিব পাৰে প্ৰতিদিন টাইমৰ ফেচবুক পেজ গতিকে তাতো আপোনালোকে অতি ফাষ্টেষ্ট ৱেত আমাৰ ৰিজাল্টছখিনি পাই থাকিব গতিকে আৰু এতিয়া এইখিনি স্ক্ৰীণত যিখিনি দিছে এইখিনি জাষ্ট এটা বিগিনিংহে আমি 8টা বজাৰ পৰা আমাৰ স্ক্ৰীণখনত আৰু যাতে শুদ্ধ আৰু ফাষ্টেষ্ট ভেৰিয়েশ্যন থাকিব দিবেন্দু আমাৰ নেশ্যনেল চনীত মই কৈছিলোঁ যে আমি অসমৰ যি 126টা বিধানসভা সমষ্টিৰ লগতে আমি 4খন ৰাজ্যৰ যি নিৰ্বাচনৰ খবৰ আমি জনাম দিবেন্দু ৱেষ্ট বেংগল সকলোৰে দৃষ্টি আছে এতিয়া ৱেষ্ট বেংগল অসমৰ ওপৰতো আছে বা অন্যান্য ৰাজ্যৰ ওপৰত আছে কিন্তু বিশেষভাৱে ৱেষ্ট বেংগলৰ ওপৰত আছে আৰু ৱেষ্ট বেংগলত এইবাৰ দেখা গ'ল যে আজি 294ৰ ভিতৰত 293হে ৰিজাল্ট পাম কাৰণ ফাল্টা যিটো সমষ্টি আছে বৰ আচৰিত কথা এইটো সমষ্টিত ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত তাত পলিং হ'ব 21 মে মই যদি ভুল কোৱা নাই তেতিয়াহ'লে 21 মেত গোটেই সমষ্টিটোত ফাল্টা সমষ্টিত আকৌ পলিং হ'ব ৰিপুল হ'ব আৰু 24 মেত ফলাফল ওলাব গতিকে আজি আউট অফ 24ৰ 294 আমি 293 ৰিজাল্টছ পাম কিন্তু ভবানীপুৰ ইতিমধ্যে দেখা গৈছে যে নিৰ্বাচনৰ আগত গণ্ডগোল হৈছিলে ইলেকশ্যনত আকৌ আজি কাজিয়া আৰম্ভ হৈছে ভবানীপুৰত এই আপুনি যিটো ক'লে এইমাত্ৰ আপডেট দিছে যে তাত TMC আৰু বিজেপি কৰ্মীৰ মাজত এটা মানে সংঘাত আৰম্ভ হৈছে আৰু আমি দেখিছোঁ যে পশ্চিমবংগৰ নিৰ্বাচনত প্ৰায় এটা নিৰ্বাচনী বিকৃত হিংসা যিবিলাক ঘটনা খবৰ শিৰোনাম প্ৰায় দখল কৰি থাকে কিন্তু সেইবিলাকতকৈ এবাৰ উল্লেখযোগ্য কথাটো হৈছে এবাৰ পশ্চিমবংগ নিৰ্বাচনত আটাইতকৈ ফেক্টৰটো আছিলে SIR আমি SIR দেখিছিলোঁ যে প্ৰায় 90 লাখ ভোটাৰৰ নাম তাত কটা গৈছিল তাৰপিছত তৃণমূলে দাবী কৰিছিল যে আচলতে এইখিনি তেওঁলোকৰ নিজৰ ভোট বেচ যিখিনি বিজেপিয়ে ছিষ্টেমেটিকেলি তেওঁলোকৰ তালিকাৰ পৰা নাম কাটি দিছে কিন্তু আমি দেখিলোঁ যে মূৰকত 90 যদি আমি এইখিনি বাদো দিওঁ তেতিয়াহ'লে 2 লাখ ভোট এবাৰ বেছি পৰিছে অলমষ্ট 93 আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এবাৰ প্ৰত্যেকখন ৰাজ্য কেৱল পশ্চিমবংগ নহয় কেৰালা তামিলনাডুলৈকে তাত মহিলাৰ যিটো মানে ভোটদানৰ হাৰ পুৰুষতকৈ বেছি তাৰমানে তেওঁলোকে এইবাৰ খুব ওলাই আহিছে ভোট দিবলৈ তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু তেওঁলোকে নিজৰ সবলীকৰণৰ এটা পৰিচয় দাঙি ধৰিছে আৰু যদি আমি ৱেষ্ট বেংগল যদি প্ৰেডিকশ্যন যদি চাওঁ তেতিয়াহ'লেতো বিজেপিয়ে চৰকাৰ হ'বলৈ ইতিমধ্যে প্ৰেডিক্ট কৰা হৈছে গতিকে কিন্তু তৃণমূল কংগ্ৰেছে কৈছে যে 2021তো মিলা নাই এক্সিট পল 2024তো মিলা নাই এইবাৰো নিমিলে আৰু আগৰ যদি আমি ফলাফলটো চাওঁ তেতিয়াহ'লে বিজেপিয়ে সেইবাৰো প্ৰেডিকশ্যন কৰা হৈছিলে যে এক্সিট পলত যে বিজেপিয়ে পশ্চিমবংগত তেওঁলোকে চৰকাৰ গঠন কৰিব 2021ত কিন্তু নোৱাৰিলে তেওঁলোক মাত্ৰ 77খন আসনত তেওঁলোক সীমাবদ্ধ আছিলে সেইবাৰ আৰু ইয়াৰ বিপৰীতে TMCয়ে 215খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে এইবাৰ মেজিক নাম্বাৰ যিটো 148 লাগে সেইটো খুব নিশ্চিতভাৱে লক্ষণীয় পৰিছে হয় পলষ্টাৰৰ যিখিনি দিছে এক্সিট পল দিছে এক্সিট পল এক্সাক্ট পল হয় নে নহয় সেইটো চাবলগীয়া কথা কিন্তু এটা ইংগিত দিছে যে বিজেপিয়ে এইবাৰ বহু বেছি আসন পাব আৰু হয়তো কোনোবা কেইটামান পলষ্টাৰ ৰেটিঙতে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ হয়তো সক্ষম হ'ব সেইটো হৈছে এক্সিট পলৰ তথ্য কিন্তু এটা এক্সিট পলটো এক্সাক্ট পল হৈ দেখা দিয়ে নাই সেইটো আমি চাব লাগিব কিন্তু কিছুমান আঁচনি আছে যিকেইটা আঁচনিয়ে TMCৰ হৈ কাম কৰি আহিছে যেনেকৈ লক্ষ্মী ভাণ্ডাৰ আঁচনি আছে more than 15 গতিকে সেই তেনেকুৱা ধৰণৰ তেওঁলোকে মহিলা সবলীকৰণ বা তেওঁলোকৰ এটা নিশ্চয় ইয়াৰ পিছতে তামিলনাডু আউট অফ 234 মেজিক নাম্বাৰ 118 হয় আৰু এইবাৰ কোৱা হৈছে যে পোষ্টাৰবোৰে কৈছে যে TVK বিজয় ছুপাৰষ্টাৰ বিজয়ৰ যিটো TVK দল আছে এই TVK এইবাৰ কিং মেকাৰ হ'বলৈ গৈ আছে হয় তামিলনাডু ভেট্ৰি কাজাগম যিটো পাৰ্টি আপুনি কৈছে উল্লেখ কৰিছে জোচেফ বিজয়ৰ পাৰ্টি বিজয় দক্ষিণাত্যৰ এজন জনপ্ৰিয় ছুপাৰষ্টাৰ তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস লৈ তেওঁ এতিয়া পূৰ্ণ একদম পলিটিক্সত সোমাই পৰিছে প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি তেওঁ তামিলনাডুত যথেষ্ট কাম কৰিছে আৰু তেওঁৰ প্ৰতি সমৰ্থন দেখা গৈছে আৰু বিশেষকৈ TVK এইবাৰ যিটো DMKৰ ষ্ট্ৰং হ'ল চেন্নাইৰ আশে-পাশে যিখিনি অঞ্চল য'ত DMK এটা প্ৰাধান্য বিস্তাৰ কৰে নিৰ্বাচনত সেই অঞ্চলখিনিত এবাৰ TVK সোমাই পৰিছে আৰু তেওঁলোকৰ সেই যিটো গ্ৰাউণ্ড ৱৰ্ক সেইটোৱে কাম কৰিব বুলি আশা কৰা হৈছে দিবেন্দু পোষ্টাৰবোৰে কৈছে যে TVK কিং মেকাৰ হ'ব পাৰে বিজয় কিং মেকাৰ হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে DMK ষ্টেলিনৰ চৰকাৰ চলি আছে MK ষ্টেলিনৰ নেতৃত্বত তেওঁলোকে কৈছে কামবেক কৰিব তেওঁলোকে আৰু তেওঁলোকে কৈছে যে এই ধৰণৰ যিটো তেওঁলোকৰ প্ৰি পুল এলায়েন্স তেওঁলোকে কাৰ লগত নকৰিলে TVK বিশেষকৈ TVK কথাটো চৰ্চা হৈছে যে তেওঁলোকে চিট হয়তো পাব কাৰণ দক্ষিণৰ ৰাজনীতি দেখা গৈছে যে জয়ললিতাৰ পৰা আৰম্ভ কৰি MGRলৈকে অভিনেতাৰ পৰা আহি নেতা হোৱা দলক কিন্তু ছাপোৰ্ট কৰা ৰেকৰ্ড আছে চৰকাৰ গঠন কৰিছে কিন্তু DMK কিন্তু খুব শক্তিশালী স্থিতিত আছে আৰু AIADMK আৰু BJP যিটো এলায়েন্স এই এলায়েন্সৰ বিপৰীতে গৈ তেওঁলোকে এবাৰ চৰকাৰ গঠন কৰিবলৈ দাবী কৰিছে হয় তাৰমানে দক্ষিণাত্যৰ পলিটিক্সটো বৰ ইণ্টাৰেষ্টিং পলিটিক্স তাত আঞ্চলিকতাবাদটো খুব ষ্ট্ৰং অকল তামিলনাডু বুলি নহয় কেৰালা বা আমি যদি অন্ধ্ৰপ্ৰদেশ তেলেংগানাৰ কথা কওঁ তাত খুব ৰিজনেল চেণ্টিমেণ্টটো খুব বেছি গতিকে ষ্টালিনৰ যোৱা যিটো কাৰ্যকাল সেই কাৰ্যকালে কিছুমান তেওঁৰ সিদ্ধান্ত যদিও জনৰোষ সৃষ্টি কৰিছে কিন্তু তথাপিতো এইবাৰ এক্সিট পলৰ মতো দেখা গৈছে যে ষ্টালিনৰ চৰকাৰ আকৌ আহিবলৈ সম্ভাৱনা আছে আৰু আমি দেখিছোঁ যে অৱশ্যে AIDMK আৰু DMK আমি পাতিম আৰু আমি চনি ইতিমধ্যে আমি ডেস্কৰ কথা কৈ আছিলোঁ আমি দুটামান সমষ্টিৰ কথা আৰু খবৰ দিব খুজিছোঁ এয়া হৈছে নৰ্থ বেংক
উত্তৰ অসমৰ 19টা সমষ্টি আছে আৰু এই 19টা সমষ্টিৰ বাবে সাজু হৈছে আমাৰ কেইবাগৰাকীও সাংবাদিক মিতালী কোঁৱৰ চিন্তুমণি শইকীয়া ফিল্ডত আছে ফিল্ডৰ পৰা পাই যাম শচীন সেমন্ত বৰা আছে আমাৰ সৈতে আৰু ঋতুমণি চেতিয়া আছে এই তিনিগৰাকী সাংবাদিকে আমাক খবৰ দিব 19টা সমষ্টিৰ আমি কি খবৰ পাম কেনেকৈ পাম মিতালী কোঁৱৰ নিশ্চয়কৈ আমি সাজু হৈছোঁ কাৰণ 19টাকৈ সমষ্টি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যিহেতু সমষ্টি উত্তৰ অসমৰ বিশেষকৈ আছে ৰঙানদী সমষ্টি বিহপুৰীয়া সমষ্টি লখিমপুৰ সমষ্টি আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ঢকুৱাখানা নাওবৈচা বিশ্বনাথ বিহালী গহপুৰকে আদি কৰি 19টা সমষ্টিৰ আমি খবৰ দিবলৈ আগবাঢ়িছোঁ আৰু বিশেষকৈ এই যিহেতু গোটেই নিৰ্বাচনটো দেখিবলৈ পোৱা গ'ল যে বিহপুৰীয়া সমষ্টি ৰঙানদী আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ভূপেন বৰাই যেতিয়াই শাসকীয় দলত যোগদান কৰিলে তাৰ পিছতেই যেন উত্তৰ অসমৰ যি ৰাজনীতিৰ যি ছবি সেই ছবি সলনি হ'ল গতিকে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সকলোৱে কৈ আছিল যে যি এইবাৰ দেখা পোৱা গৈছে যে নিৰ্বাচনত দুটাকৈ যি শব্দ গাদ্দাৰ আৰু খন্তি এই দুটা বিশেষকৈ উত্তৰ অসমত ব্যৱহাৰ হৈ আছে গতিকে আমি ফলাফল যেতিয়া ওলাব তেতিয়া গম পাম যে এই দুটা শব্দ কিমান আচলতে সেইসমূহত ব্যৱহাৰ হোৱা হিচাপে কাম দিলেনে নাই আৰু বিশেষকৈ এইবাৰ যি তাত চলি আছে যে ৰঙানদী সমষ্টিয়ে হওক বা বিহপুৰীয়া সমষ্টিয়ে হওক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গতিকে আমি 19টা সমষ্টিৰ যি খবৰ সেই খবৰ দিম গোটেই দিনটো আৰু আগত দিবলৈ যত্ন কৰিম বিশেষকৈ সকলোৱে আশাৰে বাট চাই আছে আৰু হয়তো যিসকল আমাৰ সতীৰ্থ সাংবাদিক তেখেতসকলে ফিল্ডত আছে নিশ্চয় নয়ন প্ৰতীম মই পুনৰ আপোনাৰ ওচৰলৈ যাম